পৰিৱেশ ধ্বংস হলে মানৱ জাতি ধ্বংস হ'ব। পৰিৱেশ সুৰক্ষা হলে মানুহে এটা ভাল পৰিৱেশ পাব। কিছুমান মানুহে এই কথা বুজি পায় কিন্তু নুবুজে। প্ৰকৃততে কি খবৰ চাওঁ হওক আমাৰ বিশেষ ঘটনা অনুসৰি তিনিচুকীয়া জিলাৰ অন্তৰ্গত কাকপথাৰ আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ত কৰ্মৰত বন বিষয়া ইউনিছ খানক বহু বছৰ ধৰি বদলি নকৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ কাছিজান বনাঞ্চলত অবাধ বন ধ্বংসযজ্ঞ চলিব ধৰিছে যদিও নিমাত বন বিষয়া। বন বিভাগৰ পৃষ্ঠপোষকতাত বনাঞ্চলখনত অবাধে বন ধ্বংসযজ্ঞ চলাৰ গুৰুতৰ অভিযোগ উঠিছে। বহু পৰিমাণৰ হুলুং গছ কাটি কুণ্ডা কৰি থোৱা পৰিলক্ষিত হৈছে। ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত কাকপথাৰ আঞ্চলিক বন বিষয়া আৰু এগৰাকী সহকাৰী আঞ্চলিক বন বিষয়াৰ নেতৃত্বত এই বন ধ্বংসযজ্ঞ চলাৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। বন বিষয়া ইউনিছ খানে অৰুণাচলৰ পৰা অহা প্ৰতিখন কাঠৰ গাড়ীৰ পৰা ২৬,০০০ টকা সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে সংগঠনটোৱে। কাৰ আশীৰ্বাদত ইউনিছ খানে ডুমডুমা সংৰক্ষিত বন বিভাগৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক বন বিষয়া কাৰ্যালয়ত বছৰ বছৰ ধৰি চাকৰি কৰি আছে, এইটোক লৈ প্ৰশ্ন উত্থাপিত হৈছে। অতি সোনকালে সমগ্ৰ ঘটনাটোক উচিত তদন্ত কৰিবলৈ দাবী জনাইছে। কাছিজান যি বনাঞ্চল আছে ইয়াতে সাংঘাতিক ধৰণৰ কাঠ কটা পৰ্বটো চলি আছে। জীয়া গছবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ জ্ঞাতহাৰী অলপতে তেওঁলোকে যিহেতু ইয়াতে গোটেই চিজ কৰা দেখিবলৈ পাইছোঁ, ভালেখিনি কুণ্ডা ভালেখিনি চিজ কৰিবলৈ বাকী আছে। তো তেওঁলোকৰ জ্ঞাতহাৰে কোনোবা দুষ্কৃতিকাৰী প্ৰত্যক্ষ নহ'লে পৰোক্ষ নিৰ্দেশতে গোটেই কাৰবাৰটো কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে গাঁৱৰ ৰাইজেও। এতিয়া এই যিজন ফৰেষ্ট অফিচাৰৰ নাম আটাইতকৈ চৰ্চাত আছে খান বুলি যিজন ফৰেষ্টাৰৰ কথা কৈ আছে, তেখেতৰ ওপৰত অতি শীঘ্ৰেই আমি দাবী জনাইছোঁ যে বন বিভাগে নাকি লগাব লাগে আৰু তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি অনুভৱ কৰোঁ যে DFOজন যিহেতু এই কাৰবাৰটো জড়িত নহয়, তেওঁ যিহেতু ইয়াৰ পৰা কমিশ্যন নাপায়, কেৱল খান বুলি অফিচাৰজন জড়িত, সেইকাৰণে অতি শীঘ্ৰেই যিজন মৃগাংক বুলি DFO আছে এই DFOজনৰ ব্যৱস্থা তেওঁ কৰিব লাগে। এই খানৰ ওপৰত ব্যৱস্থা কৰিব লাগে DFOজনে। যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে যে এই DFOজনে যে কমিশ্যনৰ অংশ পায়, এই কথাটো আমি স্পষ্টভাৱে প্ৰশ্ন উঠাব বিচাৰিছোঁ আৰু অতি শীঘ্ৰেই তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছোঁ। হ'ব। কাছিজান বনাঞ্চলখন আজিৰ দিনত দেখিবৰ কাৰণে আপোনালোকে একেবাৰে ফুটবল খেলা এখন ফিল্ডৰ নিচিনা বনাঞ্চলখন মানে পৰিৱেশ এটা গঢ়ি তুলিছে। আমাৰ কাকপথাৰ যিজন বন বিষয়া খান নামৰ উপাধিৰ যিজন বন বিষয়া, তেওঁ আজি ২০-২৫ বছৰ ধৰি কিনি তিনিচুকীয়া জিলাখনৰ বিভিন্ন বনাঞ্চলবিলাকত তেওঁ এটা চিণ্ডিকেট ৰাজ চলাই আছে। এই চিণ্ডিকেট ৰাজ বন্ধ কৰিবলৈ অসম চৰকাৰে তাৰ ওপৰত তীব্ৰ নজৰ ৰাখিব লাগে আমি দাবী জনাইছোঁ। আৰু খানক তেওঁলোকে এটা মানে ভাল ব্যৱস্থা লৈ কিনি খানৰ ওপৰত